ওয়েলকাম টু দ্য এগ্রিকালচার সায়েন্স। আজি আমি ডিসকাশন কৰিব ওলাইছো ক্লাছ 11 ফিজিক্সৰ অসিলেশন চেপ্টাৰটোৰ পৰা এটা নিউমেৰিকেল প্ৰব্লেম। ঠিক আছে, তো এই চেপ্টাৰটোৰ পৰা আমাৰ ফ্ৰিকুৱেন্টলি নিউমেৰিকেল কুৱেশ্যন আমি এক্সামত দেখা পাওঁ ফাৰ্ষ্ট ইয়াৰ এক্সাম বৰ্ডৰ এক্সামত। তো আছোন আজি আমি এটা কুৱেশ্যন সলভ কৰি চাওঁ ইয়াৰে। ওকে, আমাৰ কুৱেশ্যনটো দিয়া আছে a simple harmonic motion is represented by x is equal to 10 sin within bracket 20 t plus 0.5. ওকে, আমাক কি উলিয়াব দিছে ইয়াৰ পৰা ফাইন নাম্বাৰ 1 এমপ্লিটিউড উলিয়াব দিছে, নাম্বাৰ 2 এংগুলাৰ ফ্ৰিকুৱেন্সি উলিয়াব দিছে, নাম্বাৰ 3 ফ্ৰিকুৱেন্সি, নাম্বাৰ 4 টাইম পিৰিয়ড এণ্ড নাম্বাৰ 5 ইনিচিয়েল ফেজ। ঠিক আছে, আমাৰ পাঁচটা বস্তু উলিয়াব দিছে। এই কুৱেশ্যন আমাৰ এটা দি আছে। এনেকুৱা কুৱেশ্যন আমাৰ মাৰ্ক বহুতখিনি থাকে, তো আমাৰ ষ্টেপ ৱাইজ মাৰ্ক থাকিব। পাৰ কুৱেশ্যন জেনেৰেলি 1 কে দিয়ে। ওকে, চ' আমি কুৱেশ্যনটো কেনেকৈ চল্ভ কৰিব লাগে এতিয়া আমি এইটো চাই লওঁ। ঠিক আছে, তো ফাৰ্ষ্ট আমি জানিব লাগিব চিম্পল হাৰমনিক মোচনৰ যিটো আমাৰ ইকুৱেশ্যন হয়। ইকুৱেশ্যনটো আমাৰ কি হয়, আমাৰ যিটো চিম্পল হাৰমনিক মোচনৰ ইকুৱেশ্যন হয়, এই ইকুৱেশ্যনটো হৈছে x is equal to a sin omega t plus phi. ওকে, এটা হচ্ছে আমার সিম্পল হারমোনিক মোশনের ইকুয়েশন। তো ইয়ারে আমার কি হয়, x টু কি হয় ডিসপ্লেসমেন্ট এট এনি পয়েন্ট অফ টাইম, a is amplitude, omega is angular frequency, t is time and phi is the initial phase. ওকে, তো এই ইকুয়েশনটো আমি কিয় জানিব লাগিব, বিকজ আমাৰ যিটো কুৱেশ্যন অলৰেডি দিয়া আছে সেই কুৱেশ্যনটো আমাক এইটো ফৰ্মেটত দিয়া আছে। ওকে, ফৰ্মেটটো আমাৰ এইটোৱে হয়। কথাটো চাই লওঁ মানে গম পাবা, এইটো ফৰ্মেটত দিয়া আছে। ঠিক আছে, তো এই কুৱেশ্যনটো আমি লিখি লওঁ এতিয়া কি কি দিয়া আছে। x is equal to 10, ওকে, x is equal to এটা আমি লিখি লওঁ ইয়াতে, x is equal to 10 sin 20t প্লাস কিমান দিয়া আছিলে 20t প্লাস 0.5। ওকে, আমাক দিয়া আছে 0.5, এটা আমাক দিয়া আছে। তো এবাৰ ডাইৰেক্ট এনসাৰ আহিয়ে যাব এতিয়া। সো ফাৰ্স্ট আমি কম্পেয়াৰ কৰি চাই লওঁ হ'ল। তো নাম্বাৰ 1 আমাৰ ফাৰ্স্ট কুৱেশ্যনটো কি আছিলে, ফাৰ্স্ট কুৱেশ্যন আছিলে আমাৰ কি এমপ্লিটিউড। ফাৰ্স্ট আছিলে এমপ্লিটিউড। এমপ্লিটিউড আমাৰ কেমনটো হয়, এমপ্লিটিউড আমাৰ হয় এইটো, তো এইটো এ এমপ্লিটিউড 10। তো আমাৰ আনসাৰ কিমান আহিব ইয়াৰ পৰা, তো এমপ্লিটিউড এ ইজ ইকুৱেল টু কিমান আহিব 10 মিটাৰ। এমপ্লিটিউড মানে কি হয়, this is the maximum or extreme maximum displacement from the mean position of the vibrating particle. Okay, এতিয়া আমাৰ চোৱা ইয়াত আমাৰ যেহেতু এটো কি আছিলে এমপ্লিটিউড আছিলে, সো এইটো আমাৰ কি হয় 10। তো 10 এমপ্লিটিউড মানে কি এটা ডিসপ্লেসমেন্ট হয়, ম্যাক্সিমাম ডিসপ্লেসমেন্ট, সো তাৰ ইউনিটটো মিটাৰ আহিব। ঠিক আছে, সো আমাৰ ফাৰ্স্ট কুৱেশ্যনটো আনসাৰ হৈ গ'ল, এ ইজ ইকুৱেল টু 10 মিটাৰ। ওকে, এইটো হৈ গ'ল। নেক্সট কুৱেশ্যন আমাৰ কি দিয়া আছে চোৱা, এংগুলাৰ ফ্ৰিকুৱেন্সি। তো এংগুলাৰ ফ্ৰিকুৱেন্সি কিমান দিয়া আছে চাই লওঁ ইয়াতে। তো এংগুলাৰ ফ্ৰিকুৱেন্সি মানে কি আছিলে, ইয়াত আমাৰ এইটো ওমেগা এংগুলাৰ ফ্ৰিকুৱেন্সি আছিলে। সো ওমেগাৰ জায়গাত ইয়াত কি আছে, টি টু টি আছে, সো ওমেগা মানে কি আছে 20। তো 20 টো আমাৰ কি হ'ব এংগুলাৰ ফ্ৰিকুৱেন্সি হ'ব। ঠিক আছে, নাম্বাৰ 2 আমাৰ হৈ গ'ল। এংগুলাৰ ফ্ৰিকুৱেন্সি আমাৰ কিমান আছে, ওমেগা ইজ ইকুৱেল টু কিমান হ'ব ইয়াতে 20 ৰেডিয়ান পাৰ সেকেন্ড। এটা আমাৰ এনসাৰ সেকেন্ডটোৰ কাৰণে। ওকে, থাৰ্ডটো আমি চাই লওঁ, থাৰ্ডটো কি দিয়া আছে, সেকেন্ডটো হৈ গ'ল আমাৰ। ওকে, থাৰ্ডটো দিয়া আছে আমাৰ ফ্ৰিকুৱেন্সি। তো ফ্ৰিকুৱেন্সি আমাৰ ইকুৱেশ্যনটো মনত ৰাখিব লাগিব। সো ফ্ৰিকুৱেন্সি ওলাবৰ কাৰণে আমি তাৰ এটা ইকুৱেশ্যন এটা আছিল, সেই ইকুৱেশ্যনটো মনত ৰাখিব লাগিব ফাৰ্ষ্ট। কি আছিলে, নাম্বাৰ থাৰ্ড ফ্ৰিকুৱেন্সি। তো ফ্ৰিকুৱেন্সিৰ কাৰণে কি আহিব আমাৰ, ফ্ৰিকুৱেন্সি ইজ ইকুৱেল টু হোৱাট, আমি জানো অলৰেডি এইটো ওমেগা ইজ ইকুৱেল টু কি হয় 2 পাই বাই টি হয়। তো 1 বাই টি মানে কি হয় ফ্ৰিকুৱেন্সি নিউ, হয় নাই। তো ইয়াত আমাৰ কি আহিব 2 পাই নিউ আহিব। ঠিক আছে, তো আমাক নিউটো লাগে। তো নিউ মানে কিমান হ'ব এতিয়া, ওকে, নিউ ইজ ইকুৱেল টু কিমান আহিব, নিউ ইজ ইকুৱেল টু আহিব ওমেগা বাই 2 পাই। ওকে, তো এটা আমাৰ আহি গ'ল নিউ ইজ ইকুৱেল টু ওমেগা বাই 2 পাই। তো ইয়াৰ আমাৰ যিখিনি ভ্যালু আছে সেইখিনি পুট কৰিলে, ওমেগা অলৰেডি আহি আছে আমাৰ 20, ওমেগা কিমান আছে চোৱাচোন ইয়াতে, ওমেগা আমাৰ আহি আছে ইয়াতে 20 ৰেডিয়ান পাৰ সেকেন্ড। তো আমি ভ্যালুটো পুট কৰি দিম, 2 টো অলৰেডি আছে, সব পাই ভ্যালুটো আমি পুট কৰিম, তাৰপিছত আমাৰ ইয়াৰ আনসাৰটো হৈ যাব। ঠিক আছে, তো কিমান আহি গ'ল এটা চাবা, নিউ ইজ ইকুৱেল টু ওমেগা বাই 2 পাই। ওকে, তো ওমেগা মানে কিমান হয়, ওমেগা আছিলে 20, 20 বাই কিমান হয় 2 ইনটু 3.14। এইটো যে কেনসেল আউট কৰো 10 টাইম যাব, সো কিমান আহি গ'ল এইটো 10 ডিভাইডেড বাই 3.14।
ওকে যদি আমি ডিভাইড কৰি দিওঁ এনচাৰটো আমাৰ কিমান আহিব 10 divided by 3.14 আমাৰ কিমান আহিব ইয়াতে এনচাৰ তো 3. এর এনসারটো আহিব আমাৰ কিমান 3.18 হার্টজ তো হার্টজ কার ইউনিট হয় ফ্রিকোয়েন্সি হয় ঠিক আছে তো তোমাৰ এনসার আহি গ'ল তোমাৰ কোনটো হৈ গ'ল এতিয়া ইয়াৰে আমাৰ ইয়াৰে নাম্বার থার্ড হৈ গ'ল ফ্রিকোয়েন্সি আমাৰ কিমান আহি গ'ল 3.18 হার্টজ আহি গ'ল ঠিক আছে এবাৰ লাগে টাইম পিরিয়ডটো কেনেকৈ উলিয়াম আমি টাইম পিরিয়ড নাম্বার 4 টাইম পিরিয়ড এটা কেনেকৈ উলিয়াম টাইম পিরিয়ড আমি অলরেডি জানো ইকুয়েশনটো কি আছিল ওমেগা ইজ ইকুয়াল টু হোৱাট 2 পাই বাই টি এইটো চবে জানিব লাগিব এই ইকুয়েশনটো এই ইকুয়েশন মনত থাকিলেহে মানে এইটো মানে বহুত বেছি ইম্পৰ্টেণ্ট হয় বিকজ ইয়াৰ পৰা এংগুলাৰ ফ্ৰিকুৱেঞ্চি আহে তাৰপিছত ফ্ৰিকুৱেঞ্চি আহিব তাৰপিছত আমাৰ টাইম পিৰিয়ড আহিব চ' গোটেইখিনি বস্তু ইয়াৰ পৰা আহি যায় ত' এইটো ইকুয়েশন মনত ৰখাটো ইম্পৰ্টেণ্ট অ'কে চ' ইয়াৰ পৰা আমি লিখিব পাৰোঁ টি ইজ ইকুৱেল কিমান আহিব টি ইজ ইকুৱেল আহিব 2 পাই বাই ওমেগা অ'কে ত' 2 পাই বাই ওমেগা মানে কিমান 2 পাই কিমান হয় 2 ইনটু 3.14 আৰু ওমেগা মানে কিমান আছিলে 10 20 তো তেতিয়া কেনসেল কৰোঁ 10 টাইম যাব ঠিক আছে তো 10 ৰে যদি 3.14 ডিভাইড কৰি দিওঁ কিমান আহিব ইয়াত আহিব আমাৰ 0.314 সেকেন্ড তো টাইম পিরিয়ড আছে ন টাইম পিরিয়ড ইউনিটটো কি হয় আছে ইউনিটটো সেকেন্ড হয় সো আমাৰ এইটো সেকেন্ড 0.314 সেকেন্ড তো এটা আমাৰ সেকেন্ড কোৱেশ্চনটোৰ ফোর্থ কোৱেশ্চনটো আনসাৰ আহি গ'ল ওকে সো আমি এতিয়া লাষ্টটো কোৱেশ্চন বাকি আছে ওকে সো লাষ্টটো কি হয় টাইম পিরিয়ড হৈ গ'ল লাষ্ট আছিল আমাৰ ইনিশিয়াল ফেজ ওকে সো আমাৰ যেটো ইকুৱেশন আছিলে ইকুৱেশনটো আমাৰ কি আছিলে আমি যেটো কম্পেয়াৰ কৰিছিলো সিম্পল হাৰমনিক মোশনৰ ইকুৱেশনটোৰ লগত তো যেতিয়া মই ইকুৱেশনটো লিখিছিলো এই ইকুৱেশনটো এইটো লিখোতে মই এইটো কি বুলি কৈছিলো এইটোক মই কৈছিলো ফেজ ডিফাৰেন্স ইনিশিয়াল ফেজ সেই ওয়েভটো স্টার্ট হোৱাৰ আগতে ইনিশিয়াল ফেজটো কিমান আছিলে ঠিক আছে তো 5 হৈছে ইনিশিয়াল ফেজ তো 5 জেগাত ইয়াত আমাৰ কি আছে 0.5 তো 0.5 টো কি হ'ব সেইটো আমাৰ কি হয় সেইটো আমাৰ হয় ইনিশিয়াল ফেজ ঠিক আছে তো আমাৰ লাষ্ট কোৱেশ্চনটো আনসাৰ কিমান আহিব আমাৰ লাষ্ট কোৱেশ্চনটো আনসাৰ আহিব 5 ইনিশিয়াল ফেজ ফাই ইকুৱেল কিমান আহিব 0.5 ৰেডিয়ান ওকে সো আমাৰ এইখিনি আছিলে আমাৰ কোৱেশ্চনটো কি আছিলে আমাৰ তেকিটা আহি গ'ল টাইম পিৰিয়ড উলাই দিলো ওকে আগৰ পৰা চাই লও তো আমাৰ ফাৰ্স্ট কি আছিলে এম্প্লিটিউড হৈ গ'ল ওকে এংগুলাৰ ফ্ৰিকুৱেন্সি উলাই দিলো তাৰপিছত আমি কি ওলালো ফ্ৰিকুৱেন্সি ওলালো টাইম পিৰিয়ড উলাই দিলো ওকে লাষ্টত আমাৰ কি হৈ গ'ল ইনিশিয়াল ফেজ এইটো হৈ গ'ল ওকে তো এনেকে আমি এই দেখাটো কোৱেশ্চনটো বহুত কমপ্লিকেটেড হয় বাট আমি বহুত সিম্পলি সলভ কৰিব পাৰো যদিহে আমি সিম্পল হাৰমনিক মোশনৰ যেটো ইকুৱেশন হয় সেইটো আমি ভালকে মনত ৰাখো ঠিক আছে তো আজি ক্লাছটো আমাৰ এইখিনি আছিলে যদি আপোনালোকে ভিডিওটো চাই ভাল পালে বুজি পালে তাহলে ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং